কওকচোন আজিৰ কাৰ্যসূচী সম্পৰ্কে। সন্তোষপুৰ ভাৰালিপাৰা যুৱ সংঘ উদ্যোগত যি মানা ফেষ্টিভেল ইয়াতে আয়োজন কৰিছে 11 দিনীয়া কাৰ্যসূচীৰে, তাৰে আজি উদ্বোধনী অনুষ্ঠান আছিল আৰু এই উদ্বোধনী অনুষ্ঠান মুকলি কৰাৰ কাৰণে আমাক আমন্ত্ৰণ কৰিছিলে। যুৱ সংঘই মহৎ উদ্দেশ্য লৈ আগবাঢ়িছে। তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে ইয়ালৈ মাতিছে, যাতে তেওঁলোকে আহি চাব পাৰে আই আৰু মানাহ নদীৰ যি এক ভয়ানক ৰূপ, সেই ৰূপে মানুহক কেনেকৈ নৰক যন্ত্ৰণা দিছে সেইটো দেখুৱাবলৈ যুৱ সংঘৰ যি এই অনুষ্ঠান তাক শলাগ লৈছে। ইতিমধ্যে উল্লেখ কৰিছে যে যদি আপুনি বিধায়ক বা যদি আপুনি প্ৰতিনিধি হ'ব পাৰে তেন্তে আপোনাৰ ওচৰত আহ্বান কৰিছে যে আপুনি যাতে নদী বান্ধটো কৰি দিয়ে। তো এই ক্ষেত্ৰত আপুনি কি ক'ব? তেওঁলোকে সেইটো পিছৰ কথা, সেইটো অদূৰ ভৱিষ্যতৰ কথা, সেইটো প্ৰশ্ন ইয়ালৈ নাহে। বৰ্তমান যিসকল প্ৰতিনিধি আছে তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰাই হ'ল মূল উদ্দেশ্য। যিহেতু তেওঁলোক আজি পদত আছে আৰু তেওঁলোকে কৰিবলগীয়া কামখিনিয়ে আমি দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিম, যে তেওঁলোকে যেন ইয়াৰ এক সমাধান যেন পাৰ্মানেণ্ট সমাধান যেন দিয়ে, তাৰ কাৰণে আমি সদায় চেষ্টা কৰিম। এই ফেষ্টিভেলৰ লক্ষ্য আৰু উদ্দেশ্যটো কি আছিল? আমাৰ লক্ষ্য আৰু উদ্দেশ্য বহুত মহৎ। আমি যি পিছপৰা অঞ্চল আপোনালোকে ভালকৈ জানে, আমি যি নদীৰ গৰাখহনীয়া গাত পৰি আছোঁ, আমি এই বস্তুটো আৰু আমাৰ যি দুৰ্ভোগীয়া অঞ্চলৰ ল'ৰা ছোৱালীসকলৰ যি প্ৰতিভা আছে, সেই প্ৰতিভা হয়তো তেওঁলোকে প্ৰকাশ কৰিব পৰা নাই। আমি সেয়াও চেষ্টা হাতত ৰাখিছোঁ আৰু বিশেষকৈ আমি ইয়াতে নেতা মন্ত্ৰীৰ লগত যোগাযোগ কৰাৰ কাৰণে আমি এটা প্লেটফৰ্ম বনাইছোঁ, যাতে ইয়াৰ পৰা আমি যুৱ সংঘ এটা গোট হৈ পেলাই আমি তেওঁলোকক আহ্বান জনাব পাৰোঁ বা জিলা অধিকাৰীক আহ্বান জনাব পাৰোঁ যে আমাৰ যি দুৰ্ভোগে আমি ভুগি আছোঁ, আমাৰ নদীৰ যি সমস্যা, হয়তো আজি য'ত আমি ইয়াতে অনুষ্ঠান আয়োজন কৰিছোঁ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ যি আমি মানা ফেষ্টিভেল আয়োজন কৰিছোঁ, হয়তো অহা বছৰ আমি ইয়াতে আমাৰ ঠাইখিনি নাপাম, নদীৰ বুকুত যাব। গতিকে আমি এইখন মঞ্চৰ পৰাই আমি আমাৰ জিলা অধিকাৰীৰ পৰা আৰম্ভ কৰি আমি মন্ত্ৰী বিধায়কসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে আমাৰ এই গৰাখহনীয়া সমস্যাটো সমাধান কৰি দিয়ে। এই উদ্দেশ্য আমি আগত ৰাখি আমি এই মানা নদীৰ নাম দি পেলাই মানা ফেষ্টিভেল আয়োজন কৰিছোঁ।